নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ মুকলি কৰা হৈছে আৰু এই ভেকেন্সিখিনি অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি স্বাস্থ্য বিভাগত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। এপ্ৰক্স 200 ভেকেন্সি মুকলি কৰা হৈছে। তো প্ৰায় আপোনালোকৰ 200তকৈ অলপ কম আছে। আপোনালোকে এই ভেকেন্সিখিনি যেতিয়া এপ্লাই কৰিব বিচাৰে তো আপোনালোকে 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো যেটো আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে স্বাস্থ্য বিভাগৰ যেটো নন টেকনিক্যাল পোষ্ট আছে, নন টেকনিক্যাল পোষ্টৰ কাৰণে আপোনালোকে এই ভেকেন্সিখিনি মুকলি কৰা হৈছে। তো আপোনালোকৰ এই ভেকেন্সিখিনি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সটো কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকৰ যেটো সিলেকশ্যন প্ৰসেছটো কেনেকুৱা হ'ব আৰু আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ ভেকেন্সি কিমান আছে, কেটেগৰী অনুযায়ী আপোনালোকৰ ভেকেন্সি কিমান আছে, সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চালে জানিব পাৰিব। গতিকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নন টেকনিক্যালৰ ভেকেন্সি মুকলি কৰা হৈছে এই ভেকেন্সিখিনি ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত জনাবলৈ গৈ আছো। গতিকে আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টোত লাইক কৰা নাই তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে ফ্ৰেণ্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা অসম চৰকাৰৰ যেটো স্বাস্থ্য বিভাগ আছে তাৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ গ্ৰেড 3 নন টেকনিক্যালৰ পোষ্টৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে আৰু আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইখন আছে এডভাৰটাইজমেন্ট আৰু ইয়াৰ আপোনালোকৰ যদি পোষ্ট কেইটা চাবলৈ যাওঁ নন টেকনিক্যালৰ যেটো হেল্থ এডুকেটৰ আছে হেল্থ এডুকেটৰৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে। জুনিয়ৰ এসিস্টেন্ট বা আপোনালোকে একাউন্টেন্ট এসিস্টেন্ট কাম চমুকৈ LDA বুলি কোৱা হয় আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকে ভেকেন্সি মুকলি কৰা হৈছে আৰু এটা আছে বেসিক হেল্থ ওয়ার্কার, ইয়াত আপোনালোকক চমুকৈ এক BHW বুলি কোৱা হয়। এই তিনিটা পোষ্টৰ কাৰণে নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে। ইয়াত আপোনালোকে এইখিনি পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো দিছে 21 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকক পোষ্ট অনুযায়ী কিমান ভেকেন্সি বিলাক আছে ইয়াত জনাই দিছো। যেটো হেল্থ এডুকেটৰ আছে তাত আপোনালোকৰ টোটাল ভেকেন্সি আছে 78টা, যেটো জুনিয়ৰ এসিস্টেন্ট বা একাউন্টেন্ট এসিস্টেন্ট কাম LDA তাত আপোনালোকৰ 70টা টোটাল ভেকেন্সি আছে। তাৰ পিছত যেটো বেল্ট হেল্থ ওয়ার্কার আছে তাত আপোনালোকৰ 41টা ভেকেন্সি দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আপোনালোকৰ এই পোষ্টত এখিনি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যেটো হেল্থ এডুকেটৰ আছে তাৰ আপোনালোকে হেল্থ এডুকেটৰটোত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট কমপ্লিট কৰিলে হ'ব। লগতে আপোনালোকৰ 6 মাহৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব আৰু ইয়াত আপোনালোকৰ যেটো স্যালাৰি হেতু আছে বেসিক যেটো স্যালাৰি আপোনালোকৰ 14000 পৰা আপোনালোকে 70000 টকা লাভ কৰিব আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 7600 টকা। ইয়াৰ পিছত আপোনালোকৰ যেটো জুনিয়ৰ এসিস্টেন্ট তাৰ পিছত বেসিক হেল্থ ওয়ার্কার আছে এই পোষ্টৰো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ স্যালাৰিও সেম হয় কিন্তু আপোনালোকৰ বেসিক পে কিটা বেলেগ বেলেগ হয়। যেটো জুনিয়ৰ এসিস্টেন্ট একাউন্টেন্ট এসিস্টেন্ট কাম LDA আছে তাত আপোনালোকৰ গ্ৰেড পে আছে 6200 টকা আৰু যেটো আপোনালোকৰ বেসিক হেল্থ ওয়ার্কার আছে তাত গ্ৰেড পেটো আছে 5600 টকা গ্ৰেড পেটো দিয়া আছে। ইয়াৰ পিছত আপোনালোকৰ যেটো বয়স হেতু হৈছে আপোনালোকৰ যেটো আনৰিজাৰ্ভ আছে আনৰিজাৰ্ভ সকলে যিসকল জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC সকলে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব, তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত যেটো ST SC আছে তেওঁলোকে 18 পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো PWBD ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত যেটো সিলেকশন প্ৰসেছ হেতু এতিয়ালৈকে এই এডভাৰটাইজমেন্টখন প্ৰকাশ কৰা নাই আৰু যেতিয়া আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট দিব তাত আপোনালোকৰ এখন অফিচিয়ালি ফুল নটিফিকেশন দি দিব আৰু তাত আপোনালোকৰ সিলেকশন প্ৰসেছটো উল্লেখ থাকিব। ইয়াৰ পিছত আপোনালোকৰ ইতিমধ্যে ডেটটো জনাইছো আপোনালোকে 12 ছেপ্টেম্বৰৰ পৰা এই ভেকেন্সিখিনি এপ্লাই কৰিব পাৰিব আৰু যেটো আপোনালোকৰ এপ্লাই আপোনালোকে কেনেকৈ কৰিব এইটো যেটো এপ্লাই হে এপ্লাইটো আপোনালোকে www.dhs.assam.gov.in এই যেটো ওয়েবসাইটটো আছে এই ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকক যিখিনি স্বাস্থ্য বিভাগৰ ফালৰ পৰা নন টেকনিক্যালৰ ভেকেন্সি মুকলি কৰা আছে এই ভেকেন্সিখিনি ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহলে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু-বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আপোনালোকে চেনেলটো ভিজিট কৰিছিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।